মোক যদি আপোনালোকে কথা দিয়ে যে এইবাৰ আপোনালোকে ৰকিবুল হুছেইনক জিকাই দিব, তেতিয়াহ'লে মই আপোনালোকক এটা কথা জনাম, আপোনালোকে ৰকিবুল হুছেইনক জিকাই দিবনে? দিবনে নিদিয়ে? দিবনে সঁচাকে? তেতিয়াহ'লে মই আপোনালোকক এটা কথা কৈ যাম। আমি তিনি গগৈ লগ হৈছো, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। গম পাইছেনে নাই? আমি তিনি গগৈ ইতিমধ্যে উজনি অসমত ইতিমধ্যে বিজেপিক হৰুৱাই দিলোঁ। যদি আপোনালোকে ৰকিবুল হুছেইনক এইবাৰ জিকাই দিয়ে, এইবাৰ 2026 চনত আমি সকলোৱে মিলি এইবাৰ অসমৰ পৰা বিজেপিক বিদায় দিম। বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। হিমন্ত বিশ্ব শৰ্মাক 2026 চনৰ ইলেকশ্যনত এনেকে চকীৰে সৈতে বান্ধিম আৰু ব্ৰহ্মপুত্ৰত ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। কিন্তু তাৰ লগতে আৰু এজন মানুহক দলিয়াই দিম, আৰু এখন চকীত আৰু এজন মানুহক বহুৱাম। তাৰপিছত এই দুইখন চকী তলা চাবিৰে এনেকে মাৰি লওঁ। বুজি পাইছেনে? এইফালে বদৰুদ্দিন আজমলৰ চকীখন আৰু এইফালে হিমন্ত বিশ্ব শৰ্মা চকী, দুইখনত তলা লগাম আৰু আমি তিনিটাই ধৰি লৈ ব্ৰহ্মপুত্ৰলৈ এনেকে দলিয়াই দিম। ভাল হ'বনে নাই? 26ত আমি চৰকাৰ হলাম, ভাল হ'বনে নাই? 26ত আমি বিজেপি চৰকাৰ ব্ৰহ্মপুত্ৰত উটুৱাই দিম, ভাল হ'বনে নাই? হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম, ভাল হ'বনে নাই? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু তাৰ কাৰণে আপোনালোকে 2024ত খালি ৰকিবুল হুছেইনক ভোটটো দিব লাগিব। দিবনে নাই? ভোট দিব কাক? ভোট দিব কাক? চবে মতা নাই। ভোট দিব কাক? ভোট দিব কাক? ভাত দিব কাক? ভোট দিব কাক? ভোট দিব কি চিনত? ভোট দিব কি চিনত? ভোট দিব কি চিনত? ৰকিবুল হুছেইন জিন্দাবাদ, ৰকিবুল হুছেইন জিন্দাবাদ। হাতৰ চিনত ভোট দিয়ক, হাতৰ চিনত ভোট দিয়ক, বিৰোধী ঐক্য মঞ্চক ভোট দিয়ক। বিজেপি মুৰ্দাবাদ, AIDF মুৰ্দাবাদ, হিমন্ত বিশ্ব মুৰ্দাবাদ, বদৰুদ্দিন আজমল মুৰ্দাবাদ, বদৰুদ্দিন আজমল মুৰ্দাবাদ। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। মই ভাবো আমাৰ অসমত, মই ভাবো যে অসমত আটাইতকৈ দুটা বিশ্বাসঘাতক আছে, গাদ্দাৰ। এজন বিশ্বাসঘাতকৰ নাম হিমন্ত বিশ্ব শৰ্মা আৰু দ্বিতীয়জন বিশ্বাসঘাতকৰ নাম বদৰুদ্দিন আজমল। হয়নে নহয়? বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয়? বদৰুদ্দিন আজমলে মুছলমান সমাজক গাদ্দাৰী কৰিছেনে নাই? সঁচাকে কৰিছেনে নাই? সঁচাকে কৰিছেনে নাই? সঁচাকে ভাবেনে এইটো কথা আপোনালোকে? এইবাৰ মুছলমান সমাজে বুজি পাইছে। মই এইবাৰ যেতিয়া দুটা ঠাইত কেম্পেইনিং কৰিবলৈ গৈছিলোঁ, কৰিমগঞ্জত গোটেই বদৰুদ্দিন আজমলৰ মানুহ য'তেই পাই মানুহে গাড়ীয়ে চাৰিয়ে খেদি লৈ পলাই দিব, একদম খেদি পঠিয়ায়। কৰিমগঞ্জত ক'তো বদৰুদ্দিন আজমল পাৰ্টিক এইবাৰ ইলেকশ্যনত ভোট বিচাৰি যাবলৈকে দিয়া নাই। একদম খেদিছে, ৰাম খেদন দিছে, বুজিছেনে নাই? এইবাৰ নগাঁৱতো সিদ্ধান্ত লৈছে ৰাইজে, আপোনালোকে চাব, নগাঁৱতো এইবাৰ সিদ্ধান্ত লৈছে যে বদৰুদ্দিন আজমল পাৰ্টিক ভোট দি দিয়ে। এতিয়া ধুবুৰী মানুহে কি কৰিব? খেদিবনে নেখেদে? কালি মই বিলাসীপাৰাৰ মিটিং এখন চালোঁ। আগতে বদৰুদ্দিন আজমল ডাঙৰীয়াই যেতিয়া হোটেল এখনত চাহ খায় তেতিয়া 2000 মানুহ গোট খাই যায়, হয়নে? কালি হেলিকপ্টাৰ লৈ কালি বিলাসীপাৰাৰ এখন মিটিঙলৈ গৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মিটিঙত 200 মানুহ মানে। ভাল হৈছে নে বেয়া হৈছে? ভাল হৈছে নে বেয়া হৈছে? ভাল হৈছে নে বেয়া হৈছে?